নমস্কাৰ। এদিন হঠাৎ আপোনাৰ হোৱাটছআপ খোলাৰ চেষ্টা কৰিলে কিন্তু মেছেজ নাযাব। কোনোবাই যদি আপোনাক কলো কৰে আপুনি কলো ধৰিব নোৱাৰিব। আপুনি যিটো ইম্পৰ্টেণ্ট গ্ৰুপ চলাই আছে সেই গ্ৰুপটো আপুনি অপেন কৰিলে সেইটো এৰৰ দেখুৱাব আৰু স্ক্ৰীনত কেৱল এটাই লিখা আহিব, ভেৰিফাই ইয়ৰ চিম টু কণ্টিনিউ। এনেধৰণৰ সমস্যা আপোনাৰ হ'ব পাৰে। নমস্কাৰ বন্ধুসকল, এইটো কোনো কল্পনা নহয়। এইটো 2026 চনত বাস্তৱত আপোনাৰ লগতে হ'ব পাৰে। যদি আপুনি এই ভিডিঅ'টো শেষলৈকে নাচায় আৰু যদি এই ভিডিঅ'টো আপোনালোকে কমপ্লিটলি চাইলে এই সমস্যা আপোনাৰ নহ'ব পাৰে। আপুনি চাই আছে ৱেলিছ অসম। প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোকৰ বিশ্বাসযোগ্য এটা ইউটিউব চেনেল। আজিকালি হোৱাটছআপ জীৱনৰ এটা অংগ বা প্ৰয়োজন। সকলো মানুহে হোৱাটছআপ ইউজ কৰে। বেংক OTP বা আন যিবিলাক প্ৰয়োজনীয় কামত আমি হোৱাটছআপ ব্যৱহাৰ কৰোঁ, যেনে স্কুলৰ মেছেজ, অফিচৰ বিভিন্ন ধৰণৰ কাম, সেইবিলাক হোৱাটছআপৰ মাধ্যমেদি ইনফৰমেশ্যনখিনি আদান প্ৰদান কৰা হয় বা বিভিন্ন ইম্পৰ্টেণ্ট গ্ৰুপবিলাকো থাকে আজিকালি মানুহৰ। কিন্তু বিজনেছৰ বিভিন্ন ধৰণৰ অৰ্ডাৰবিলাকো আপোনালোকে সেই হোৱাটছআপৰ যোগেদি হয়তো পায়। কিন্তু কল্পনা কৰক আপোনাৰ চিম ফোনত নাই বা চিম চেঞ্জ কৰিলে বা হোৱাটছআপ অন্য ডিভাইচত চলাইছে, এটা মিনিটৰ ভিতৰত আপোনাৰ হোৱাটছআপ বন্ধ হৈ যাব পাৰে। গতিকে গুৰুত্ব সহকাৰে আপোনালোকে এই ভিডিঅ'টো চাব বুলি সকলোকে ৰিকুৱেষ্ট কৰিছোঁ। এতিয়া নতুন নিয়ম অনুসৰি, যিটো নতুন নিয়ম বৰ্তমান 2026 বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব, সেই নিয়ম অনুসৰি আপোনালোকক এটা ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ কথা ক'ব বিচাৰিছোঁ। যি চিম কাৰ্ড আপোনালোকে ব্যৱহাৰ কৰি আপুনি হোৱাটছআপ খুলিছে, সেই চিমটো আপুনি যিটো মোবাইল ফোন ইউজ কৰিছে সেই মোবাইল ফোনতে চিমখন থাকিব লাগিব। এই নিয়ম কৰা হৈছে। চিম বাইণ্ডিং ৰুল বুলি কোৱা হয়। চিম বাইণ্ডিং মানেনো কি সেই বিষয়ে আপোনালোকক প্ৰথমে সহজতে বুজাই দি আছোঁ, অট'মেটিকলি আপোনালোকে বুজি পাব। চিম বাইণ্ডিং মানে চিমখন খুলিলে হোৱাটছআপ লগ আউট, মানে আপুনি যিটো মোবাইলত চিমটো লগাইছে, চিম খোলাৰ লগে লগে হোৱাটছআপ লগ আউট হৈ যাব। চিম চেঞ্জ কৰিলে ৰিভেৰিফাই কৰিব লাগিব। চিম নাথাকিলে হোৱাটছআপ ব্লক হোৱাৰ সম্ভাৱনা থাকে। কাৰণ আপোনালোকৰ এইটো প্ৰাইভেচিৰ ওপৰত গুৰুত্ব দি চৰকাৰী হিচাপে এই নিৰ্দেশনা কৰা হৈছে আৰু এইটো সকলোৰ বাবে প্ৰযোজ্য হ'ব। যেনে এণ্ড্ৰইড ইউজাৰ্ছ হওক, আইফোন ইউজাৰ্ছ হওক বা যিবিলাকে বিজনেছ হোৱাটছআপ চলায় তেওঁলোকৰ কাৰণে হ'ব পাৰে, বা মাল্টি ডিভাইচ ইউজাৰো বহুতে চলায় হোৱাটছআপৰ কাৰণে, সেইসকলৰ কাৰণে হ'ব। আৰু এইটো খালি এনেকৈ নহয় যে খালি মানে হোৱাটছআপৰ কাৰণে, টেলিগ্ৰামৰ কাৰণে এইটো প্ৰযোজ্য হ'ব, যিবিলাক কলিং বা টেক্সট মেছেজ ৰিলেটেড ইনফৰমেশ্যন আছে। লেপটপ বা ডেস্কটপ ইউজাৰৰ ডাঙৰ সমস্যা হ'ব এই বিষয় লৈ পেলাই। যিসকলে কয় মই ফোনতে নহয় লেপটপতেহে হোৱাটছআপ ব্যৱহাৰ কৰোঁ, তেওঁলোকৰ কাৰণে এইটো অসুবিধাৰ সন্মুখীন হ'ব পাৰে। তেওঁলোকৰ বাবে কিছু ঘণ্টাৰ ভিতৰত অটো লগ আউট হ'ব, মানে 6 ঘণ্টাৰ ভিতৰত অটো লগ আউট হৈ যাব এই চিষ্টেমটো অহাৰ লগে লগে। বাৰে বাৰে ফোনৰ চিম ভেৰিফাই, ফোন অফ হ'লে ৱেব হোৱাটছআপ বন্ধ হৈ যাব, মানে চিম নাথাকিলে কোনো ডিভাইচেদি হোৱাটছআপ নচলে। গতিকে ভিউৱাৰ্ছসকল, আপোনালোকে গুৰুত্ব সহকাৰে এই ইনফৰমেশ্যনটো শুনক। এই কঠোৰ নিয়ম কিয় অনা হৈছে? আগতে আমি এটা নম্বৰত হোৱাটছআপ লগ ইন কৰি বেলেগ এটা মোবাইলত চলাব পাৰি আছে। সেইটো কিয় অনা হৈছে? বিভিন্ন ধৰণৰ অনলাইন স্কেম হৈ আছে বৰ্তমান, বা ফেক কল কৰি পেলাই মানুহক বিভিন্ন ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আছে। ডিজিটেল এৰেষ্ট এনেধৰণৰ কিছুমান আমি খবৰ দেখিবলৈ পাওঁ, বা OTP ফ্ৰাউড হয় মানুহৰ লগত, বা ফেক হোৱাটছআপ একাউণ্ট খুলি পেলাই মানুহে হেক কৰি পেলাই বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন কৰে মানুহক। এইবোৰ বাঢ়ি গৈছে। সেইকাৰণে চৰকাৰে এইবিলাক ৰেষ্ট্ৰিকশ্যন কৰিবৰ কাৰণে, মানুহক সহায় কৰিবৰ কাৰণে, মানুহক ছেফটিৰ কাৰণে এই সুবিধাটো চৰকাৰে লৈ আহিছে। এই নতুন ব্যৱস্থাত ফেক লোকৰ হোৱাটছআপ চলিব নোৱাৰে। কিছুমানে হেক কৰি পেলাই ফেক হোৱাটছআপ চলাই লয়, সেইবিলাক চলাব নোৱাৰিব। ফ্ৰাউড ট্ৰেক কৰাটো সহজ নহ'ব। সাধাৰণ লোক অধিক সুৰক্ষিত হ'ব। যিবিলাক সাধাৰণ ৰাইজ আছে তেওঁলোকৰ কাৰণে বহুতো হেল্পফুল হ'ব এনেধৰণৰ এই সুবিধাটো যেতিয়া চৰকাৰে লাগু কৰিব। আপুনি এতিয়া কি কৰিব লাগে এই বিষয় লৈ পেলাই যেতিয়া এই খবৰটো যেতিয়া শুনিছে? ৱেলিছ অসমৰ পৰা গুৰুত্বপূৰ্ণ এটা পৰামৰ্শ আপোনালোক সকলোকে দিব বিচাৰিছোঁ। যি নম্বৰৰ হোৱাটছআপ আছে
সেই চিম সদায় ফোনত ৰাখিব লাগে, যিটো মোবাইল আছে তাতে ৰাখিব লাগে। বহুতৰে আছে আৰু যিবিলাকে বহুতে আছে নচলায়। আৰু 2 ষ্টেপ ভেৰিফিকেশ্যন অন কৰি ৰাখিব লাগে। আপোনালোকৰ হোৱাটছআপত ছেটিঙত যাব লাগে, একাউণ্টত যাব লাগে, 2 ষ্টেপ ভেৰিফিকেশ্যন আছে, এইটো এলাউ কৰি ৰাখিব লাগে। আৰু চিম চেঞ্জ কৰাৰ আগতে হোৱাটছআপৰ বেকআপবিলাক ল'ব লাগে, যাতে পুৰণি আপোনালোকৰ ইনফৰমেশ্যন যিখিনি আছে সেইখিনি যাতে ডিলিট নহয়। হয়তো তাতে কিছুমান ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনালোকৰ থাকিব পাৰে। আনন'ন এপ, ফেক লিংকৰ পৰা দূৰত থাকিব লাগে। কিছুমান আনন'ন এপছ আছে বা ফেক লিংকবিলাক আপোনালোকৰ হোৱাটছআপত আহি থাকে, সেইবিলাকৰ পৰা আপোনালোক দূৰত থাকিব লাগে, আঁতৰি থাকিব লাগে। বন্ধুসকল, এই নতুন নিয়মে আপোনাক সমস্যাৰ পৰা বচাব বা আপোনাক সমস্যাত পেলাবও পাৰে। এনেধৰণৰ যদি আপোনালোকে ব্যৱস্থা কৰে বা এই লিংকবিলাক আপোনালোকে ইউজ কৰে বা ফেক এপছবিলাক ইউজ কৰে। যদি আপুনি অজানিতে থাকি যায়, কিন্তু আপুনি যদি এতিয়াই সজাগ হয়, তেনেতে কোনো সমস্যা নহ'ব। এই ইনফৰমেশ্যনটো যদি এতিয়া জানিছে আৰু আগতে জনা নাছিলে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে সুবিধা হ'ব। এই ভিডিঅ'টো আপোনাৰ পৰিয়ালৰ কোনোবা মানুহক, বন্ধু, হোৱাটছআপ গ্ৰুপ যিবিলাক আছে সেইবিলাকক শ্বেয়াৰ কৰি দিয়ক। সকলোৱে জানক যে যিখন চিম ইউজ কৰিব সেইখন মোবাইলতে লাগিব হোৱাটছআপ চলাবৰ কাৰণে বা আন যিবিলাক এপছ আছে, টেক্সট মেছেজ বা কলিং কৰাৰ যিবিলাক এপছ আছে, যাতে কোনো লোক হঠাৎ হোৱাটছআপ বন্ধ হৈ নাযায়। আগতীয়াকৈ আপোনালোকক কৈছোঁ, এইটো ফেব্ৰুৱাৰীৰ পৰা লাগু হ'ব পাৰে আৰু এইটো ৰাইজৰ সেৱা। সেইকাৰণে আপোনালোক সকলোকে এই ইনফৰমেশ্যনটো জনালোঁ, যাতে আপোনালোক সকলোৱে এনেধৰণৰ সমস্যাৰ সন্মুখীন নহয়। আগতীয়াকৈ আপোনালোকক এই খবৰটো দিলোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোকে এই ইনফৰমেশ্যনটো শুনি পেলাই আপোনালোকৰ কেনেকৈ লাগিছে আমাৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব। আৰু হোৱাটছআপৰ নতুন নিয়ম 2026ত যাতে আপোনালোকৰ চিম নাথাকে, হোৱাটছআপ বন্ধ নহয়, আগতীয়াকৈ সেই প্ৰচেষ্টা কৰি আপোনালোকৰ সুবিধা কৰি লয়। আপোনালোকৰ প্ৰাইভেচিৰ কাৰণে চৰকাৰে যি সুবিধা গ্ৰহণ কৰিছে সেইখিনিতে আপোনালোকৰ বেনিফিট হ'ব। ধন্যবাদ। পৰৱৰ্তী সময়ত আপোনালোকক নতুন এটা এনেধৰণৰ টেক ৰিলেটেড ইনফৰমেশ্যন যেতিয়া সময় পাওঁ লৈ আহিম। থেংক ইউ। জয় আই অসম।